ও বিকাশ কি কৰিছ এই মোবাইলত কিবা এটা চাই আছো বহুত দিনৰ মূৰত চিগনেচাৰ এটা কিনিলো হে দাদা আছানি তই এইটো মই খোৱা নাই ভাল বস্তু এটা আনি দেই এই বিকাশ মইচোন আগৰ বিজনেছবোৰ বাদ দি বেকাৰ হৈ ঘৰতে বহি থকা ছমাহেই হ'ল তই কিবা আইডিয়া এটা দে মোক বৰ অশান্তি হৈছে ঘৰ চলিবলৈ তোক এতিয়ালৈকে মই ৩-৪টামান আইডিয়া দিলোৱে চোন দিলি বাৰু হ'লেও কিবা এটা আৰু এটা দে কিনো দিম ভাবি আছো তোক দেখিলেও বেয়া লাগে ঘূৰি ফুৰ লৌটলো এতিয়া তোক কি আইডিয়া দিম বাৰু কিবা এটা ভাবচোন তই তোৰ প্ৰথমটো ধৰ দোকানখন গ'ল গাখীৰৰ বিজনেছটো সেইটো তো মই ভিক্ষাৰীটো দেখুৱাইছিলো সেইটো মক্কেল এটা আহি পইচা এটা লৈ গুচি গ'ল তই এইটো খাই লচোন বাৰু কিবা আইডিয়াটো খালেহে যদি ওলাই আৰু বহুত দিনৰ মূৰত কিনিছ চিগনেচাৰটো এইটো আজিকালি বৰ দাম হ'ল নহয় 15 টকা হৈ গ'ল এইবোৰ খাবলৈ বাদ দিব লাগিব মোৰ খুৱাই ভাল আইডিয়াটো ধানৰ কাৰবাৰ কৰিব পাৰিবি নাই ধানৰ কাৰবাৰ লাভ হ'ব জানো লাভ হ'ব তহঁতৰ ধান আছে নাই ধানটো আছে তহঁতৰ পাওঁ ধানটো পাওঁ বাৰু তাৰপৰা মানুহৰ পৰা কিনি ল'ব পাৰিবি নহয় লাভ বেছি নহ'ব নেকি ধানৰ কাৰবাৰ এই লাভ হ'ব কেইটকানো পাম এই তই আৰু ধান নি পেলাই তই সেইটো কথা কোৱা নাই তোক মই কি কৈছ শুন ধান তই বস্তাটো ফুলাই ল'ব নালাগে নহয় তই ধান 20 কেজিমান ল'বি ডাঙৰ পাথৰ পাবি না ৰাস্তা কিনাৰত ঢেৰ পাথৰ আছে পাথৰ তই ভৰাই লৈ যাবি ধানৰ মাজত নহ'লে তই কেতিয়াবা পানীত তিয়াই নিব পাৰ ধানটো আগদিনাখনি পানীত তিয়াই ল'বি গৈ থৈ যাব তেতিয়াওতো মানে কি আৰু 30 কেজি ধানটো 50ৰ ওপৰত মাৰিব হয় নি সেইটোকে কৰো নহ'লে কাইলৈ পৰা আকৌ সেইবোৰকে ক ইমান দিনে তই মোক কোৱা নাছিলি কেলে মই যাওঁ দিয়া দিবলৈও বেয়া পাওঁ নহয় মই যাওঁ দিয়া যা লাগি যা কাইলৈ পৰা সেইটোকে কৰো আৰু ভালকে লাগিবি এই ভালকে বিকি দিবগে লাগিব ডাঙৰ শিল যা ঠিক আছে ৰাম জি ধান আনিছিলো বাহিৰত ইয়াত জোখ নহয় ন বাহিৰত জোখ হ'ব বাহিৰত হ'ব ৰামু বাহিৰত ধান আহিছে মালিক 50 কেজি গুদামত লৈ যা পইচা দিয়ক ৰামু মালিক কিমান কিলো 50 ঠিক আছে আহিছো দেই ঠিক আছে কিবা বস্তু লাগিব নেকি নাই নালাগে হ'ব ঠিক আছে ৰামু মালিক ধানটো পেকিং কৰি দিয়া ওকে কাইলৈ গাড়ী আহিব ডেলিভাৰী দিব লাগিব গোটেইখিনি পেকিং কৰি দিয়া এইখিনি খুলিব নালাগে আৰু হৈ যাব বিকাশে কিন্তু বৰ ভাল আইডিয়া এটা দিলে দেই 20 কেজি ধান নি 50 কেজিকে ৱেট হৈ গৈছে শিলৰো কিন্তু তামাম লেভেল আছে দেই যাওঁ বিকাশৰ ওচৰৰ পৰা আহোঁগে ৰামজি ধান আনিছিলো ৰামু মালিক বাহিৰত মানুহ আহিছে গৈছো মালিক ভালকে ৱেট কৰিবি ৰামু হ'লনে ৱেট হ'ল মালিক এই দাঙি নিব লাগে লেতেৰা কৰে কিমান কিলো হ'ল 50 কেজি হ'ল মালিক আনলোড ভালকে চেক কৰিবা পইচাটো ভাইটি বহা ৰামু মালিক শিলগুটি এটা ওলাইছে মালিক এই কি কথা কৈছা এইটো মোৰ বস্তা নহয় বেলেগৰ হ'ব
মই নিজে চেক কৰিছো এই নহয় তো মোৰ নহয় নাই নাই কালিও চেক কৰিছো কালিও এটা ডাঙৰ পাথৰ ওলাইছে আৰু আজিও এটা পাথৰ ওলাইছে ৰামু মোৰ নহয় ৰামু আৰু ইয়াত চাইকেলখন ৰাখি দিয়ক চাইকেল ৰাখ চাইকেল আৰু ৰামু চাইকেল ৰাখ তই চাইকেল নাপাও চাইকেল নাপাওঁ তই এই চাইকেল নিবি নাই নাই চাইকেল লাগিব ৰামু ধৰ মই নোৱাৰিছো নিবি চাইকেল ইমান দিনে তই এইটো মোৰ বস্তা নহয় কালিও সদায় তই 20 কেজি ধান আনি 50 কেজি হয় তই চাইকেল নাপাও যা তাৰ মূল্য ললো জোৰখন আজি হ'ল গাঁও দেই বৰ গৰম উঠিছে বিকাশ তাকে আছে জেওৰাখন দিলো পাই বৰ কষ্ট কি হ'ল মন চন মাৰি আহিছ যে একদম এই কিনো কবি আৰু তই যে ধান বিকিবলৈ আইডিয়াত দিছিলি শিলগুটি ভৰাই মই ধানটো বিকি আছিলো কাৰবাৰটো ঠিকেই চলি আছিল তাৰ পাছতে আজি ধৰা পৰি থাকিল নহয় মাৰোৱাৰীটো তাত ধানটো চেক কৰি দিলে শিলগুটিটো ওলাই গল মোক বৰ বেয়াকে পিটিলো কথাটো বৰ ডাঙৰ কথা হ'ল এই য'তে ত'তে অকল পিটন খায়ে ফুৰিছোগেচোন এইটো কাৰবাৰ নহবগে আৰু এতিয়া ধান দিবগে নোৱাৰিম নহয় গম পাইলে দিব পাৰিবি আৰু কোনো নলয় নহয় তোৰ পৰা ধান মোৰ চাইকেলখনো ৰাখি থলে চাইকেলখনো ৰাখি থৈ দিলে তই বেলেগ কিবা কৰিব লাগিব গম পালি নাই তই মোক বেলেগ আইডিয়া এটাকে দে মই এইটো নোৱাৰিম আৰু গম পালি নাই বেলেগ কিবা আইডিয়া এটাকে দে সেইটোকে কৰি পাওঁ বেলেগ আইডিয়া বুলি কবলৈ গ'লে এতিয়াতো ইমান আইডিয়া দিম আৰু লোৱা হলেও কিবা এটা ভাবচোন তই পইচা সুদত দিয়া কাৰবাৰটো কৰিব পাৰিবি নাই পইচা সুদত দিবলৈ ইমান টকা ক'ত পাম বাৰু তই ভাবচোন নিজে যেন তেনে পেটে ভাতে খাই আছো পইচাটো সুদলৈ দিম তহঁতৰ যে ৰাস্তা কিনাৰ যে মাটিডোখৰ আছে মাটিডোখৰ বিকি দিব পাৰচোন তাৰতো তই পইচা কেইটামান পাবি ভালকে এইটো চোন বৰ ভাল আইডিয়া দিলি ভাল আইডিয়া খালি বহুত ৰিক্সি কাৰবাৰ এই হ'ব দে ৰিক্সটোনো কি কথা ইমান দিনে তই মোক কোৱা নাই কেলে সেইটো কথা তোৰ আৰু মাটিডোখৰ বিকিবলৈ কবলৈ বেয়া পাওঁ এই হ'ব দে সেইটোকে কওঁ মাটিডোখৰ বিকি দিম সেইটোকে কৰিবি তই খালি এটা কথা হ'ল নহয় কি হ'ল মাটি বিকিবলৈ এতিয়া কাক বিকিম মানুহ পাব লাগিব নহয় মানুহ নাই পোৱা নি মানুহ পাব লাগিব আমাৰ পাপাই মাটিডোখৰ বিচাৰি ফুৰিছিলে পাই হয় নি তহঁতিয়ে লৈ ল তেনেহলে আমাকে দি দিবি পইচা পাতি কিমান দিব লাগিব মই বেছি নকবি আৰু কি দিয় দিবি আৰু তই 50,000 মান লবি 50,000 এই হ'ব দে কৰি দিবি আৰু কিবা কিবি য'ত চাইন কৰিব লাগে মই চব কৰি দিম বাৰু হ'ব দে পইচাটো দি দিম বাৰু তোক কাইলৈ বাৰু দেই এতিয়া যাম যা মই কামটো কৰি লওঁ ঠিক আছে বছ যা ৰাকেশক ভাল ঠকিলো দেই তাক কিমান দামী মাটিডোখৰ ৰাস্তা কিনাৰ মাটি 50,000 কিন্তু আমি ভাল লৈ ললো দেই এইটো মক্কেল মহা মক্কেল কৈছো নহয় এই নোৱাৰেগে এইটো বিজনেছো নোৱাৰে হ'ব দে জগদীশেতো যোৱা মাহৰ পইচাটো দিয়া নাই এই বৰ খেলি মেলি কৰিছো ফোন এটা কৰি লওঁ হেল্ল' জগদীশ তইতো যোৱা মাহৰ পইচাটো দিবলৈ আছ তোৰ আৰু এই মাহৰ ডেট পাৰ হৈ গ'ল পইচাৰ লগত মই এইবোৰ খেলি মেলি বেয়া পাওঁ পইচাটো সোনকালে দিবি এইবোৰ তোৰ বাৰ্ডেন তোৰ নিজৰ কথা মোৰ পৰা তই পইচাটো নিছ মুঠতে মই পাবলগীয়াটো সময়ত পাব লাগে ঠিক আছে পইচাটো সোনকালে দিবি কাইলৈ পঢ়ি যাবি তই দেই দীপৰ কাইলৈ ডেট আছে চিন্তা কৰি দিম তাক হেল্ল' প্ৰদীপ তোৰ কাইলৈ ডিউ ডেট আছে
কাইলৈ মোৰ অফিচতে আহি পইচা দি থৈ যাবি ঠিক আছে আজি পইচাটো হিচাপটো কৰি লওঁ বিকাশে বৰ ভাল আইডিয়া এটা দিলে দেই সি কৈছিল সুতৰ কাৰবাৰত মই বছৰেকত 5-6 ঠাইত মাটি কিনিব পাৰিম এনেকে যদি কাৰবাৰ চলিবলৈ হয় মইতো বছৰেকত 10 ঠাই মানত মাটি কিনিব পাৰিম মানুহে এনেই নকয় দেই সুতৰ কাৰবাৰটো একদম লখিমী কাৰবাৰ বুলি ৰাকেশ ভাই ৰক্তিম আছো কি কৰি আছে অকণমান হিচাপ এটা কৰি আছো পইচা বহু বিশেষ দৰকাৰ এটা আহিলো আপোনাৰ ওচৰতে কচোন বাৰু এই অকণমান দৰকাৰ এটা হ'ল আপোনাৰ মানে পইচা 50,000 লাগে মোক আপুনি যেনে তেনে যোগাৰ কৰি দিয়ক 50,000 টকা 50,000 টকাটো এতিয়া নাই 5,000 মানহে আছে এই 5,000 আপুনি কাম এটা কৰক কচোন আপুনিতো বহুত টকা মিলি থৈছে হোটেললৈ আপুনি পইচাখিনি উঠাই আনক আপোনাক মই কথা দিছো আপোনাক মই 40% কে দিম 40% কে দিম আপোনাৰ লাভ হ'ব ভাবি লওক মোক বিশেষ দৰকাৰ এটা লাগে মেলেগকতো মই 20% কে দি আছো ইয়াক যদি 40% কে দি দিম মোৰ ডাবল লাভ হ'ব কিবা কৈছে নি নাই হেৰি কৰিবি তই 4 তাৰিখে আহিবি তই 50,000 টকা লৈ যাবি চিয়ৰ লৈ যাবি ঠিক আছে হ'ব আজিতো 4 তাৰিখ ৰক্তিমে পইচাটো নিবলৈ কথা আছে মোৰ বাৰু পইচা ৰেডি হৈ আছে ইয়ে ফোন কৰিছে হেল্ল' তই অফিচৰ মুখত আছ মই অফিচতে আছো ৰেডি হৈ আছা দেৰি নকৰিবি খালি মোৰ মানে চাইডত যাবলৈ দেৰি হৈছে অকণমান মোৰতো পইচাটো ৰেডিয়ে হৈ আছে ৰাকেশ ভাই আহিলি বহ তোৰ পইচাটো ৰেডিয়ে হৈ আছে এই দুটা লৈ লচোন হিচাপ কৰি লবি দেই বাকী ঠিকে আছে ন আছো ঠিকে আছে তোৰ ঠিকে আছে আপুনি 500 টকা কম আছে নেকি কম আছে চাওকচোন কিমান পইচা হিচাপ কৰিব দিনটোত নকবি আৰু খেলি মেলি হয় দিয়ক হৈ যায় কেতিয়াবা বাৰু 500 টকা এটা কমকে আছে বাৰু এইটো লৈ লওঁ থেংক ইউ দেই মই বেছি দিন থাকো আপুনি যাওক খালি কথাটো মনত আছে ন ঠিক আছে মানে অলপ টেনশ্যন নকৰো ডেটটো খেলি মেলি হলে বেয়া ঠিক আছে 500 টকা এটা কমকে আছে মইতো 2-3বাৰ হিচাপ কৰিছো থাকিবও পাৰে আজিকালিতো মোৰ ঢেৰ পইচা হ'ব দে 500 টকা এটাহে যাওক ফোন মাৰিলে হেল্ল' ৰাকেশ ভাই নহয় বৰ ডাঙৰ প্ৰব্লেম এটা হ'ল সেইকাৰণে আপোনাক দিব পৰা নাই মই বেংকতে আছো এতিয়া এই বেংকৰ কাগজ এখন খেলি মেলি হ'ল পইচাটো নাই লোৱা এতিয়ালৈকে ওলালে আপোনাকতো দিমেই আপোনাক মই কৈছো না 50 এটা এক্সট্ৰাকে দিম আপুনি এইটো চলাই থাকিব ধুনীয়াকৈ মই ভোটো দিব নালাগে আপুনি ঠিক আছে অ'কে ঠিক আছে এই মক্কেলটো বা সঁচাকে দেই মই ভাল বাচি আছো মই বহুত পইচা দিবলৈ আছে মানুহ চিনি পোৱা নাই নাচি থাকিবি মোৰ লগত নচুৱাই থাকিম টকা দিব নাই তোক আজিকালি আকৌ
ক'ত আছ এই ফিল্ডৰ ফালে যাম আজি ওলাবি পাৰ্টি এটা কৰিব লাগিব ভালকৈ দেই বিটিটো পাওঁ ৰাকেশ ভাই বেংকত আছো বুলি এই বেংকৰ পৰা আহি জাষ্ট পাইছোঁ আপুনি ইফালৰ পৰা আহিছে কোনফালে যায় মই তোৰ ওচৰলৈকে আহিছিলোঁ তই চা তোৰতো আজিলৈকে 3-4 21 তাৰিখ পাৰ হৈ গ'ল মানে কিনো কৰিব বৰ উপায় নাইকিয়া হৈছোঁ নহয় মই তোক পইচাটো দিওঁতেই কৈছিলোঁ ডেটৰ খেলি মেলি হ'লে মই বৰ বেয়া পাওঁ তই এতিয়া 3-4টা ডেট পিছুৱাই আছ এই মাছ এণ্ডিং নহয় জানো কেলে আপুনি চব মাছ এণ্ডিঙৰ কাৰণে পইচাটো ফচি আছে এতিয়া ইভাগে মোৰ কাগজ এখন খেলি মেলি হ'ল অলপ তাৰপৰা সেইখনৰ কাৰণে আপোনাৰ আকৌ নতুনকৈ ছাবমিট কৰিবলগীয়া হৈছে চব গম পাই নে উপায় নাইকিয়া হৈছে নহয় তই মোক এতিয়া একদম ফিক্স ৰেট এটা দে আৰু মানে মই একদম বেয়া পাইছোঁ আৰু আপোনাৰ মই একদম 14 এপ্ৰিলৰ দিম আৰু বিহুৰ আগত আপোনাক মই ধুনীয়াকৈ গোটেই দিম আপুনি 50 এটা এক্সট্ৰা কৰি লৈ ল'ব চিয়ৰ নেকি 100% আপুনি কেলৈ টেনশ্যন লৈছে বে আকৌ সেইটো খেলি মেলি নকৰিবি আৰু আছোঁ ন বে মানুহটো যোৱা নাইতো ক'তো আপোনাৰ পইচা 50,000 নাখাওঁ মই 50,000 টকাহে মাত্ৰ মোৰ চা মই তোক দিওঁতেই কৈছিল নাই কথাটো হয় বাৰু সেইটো হয় সেইটো বাৰু মই এতিয়া তই ফোন কৰিলেও ফোনটো বৰকৈ ৰিচিভ নকৰ নহয় মই ব্যস্ত এইকেইদিন বেংকতে চাওকচোন ৰাতিপুৱা ওলাওঁ ৰাতি সোমাইছোঁ সেইবিলাকত লগ অকণমান লগ এইটো খাম বাৰু খালি তই কথাটো ভালকে চিন্তা কৰ লগ নাবি কেলে টেনশ্যন লৈছে অলপ লৈ লওক বাকী খোৱা বোৱা কৰিলে নাই খোৱা বোৱা কৰিলোঁ বাৰু তাকে মই আপোনাৰ সেইটো কাৰণে মাথা মাৰি আছোঁ মোৰ পইচাটো 50 লাখটো ওলালেতো আপোনাক মই কৈছোঁ নাই 10টো মই আপোনাক 50 এটা এক্সট্ৰাকৈ দিম অ'কে ঠিক আছে অলপ টেনশ্যন নল'ব দেই খালি 14 তাৰিখটো খেলি মেলি নকৰিবি একদম কনফাৰ্ম আপুনি ষ্টাম্প মাৰি থওক মই তাত দিমেই পইচা ঠিক আছে দেই ঠিক আছে বাৰু দিয়ক বাইকখন ওলাব হ'ল আৰু এখন ভাল বাচিছোঁ দেই এইটো ইয়াৰ লগত আৰু খেল বাজি পলাবহে লাগিব ইয়াক দেখিলোঁ মোৰ ফুটাহে ভাল হ'ব এতিয়া নাচি থাকিবি কামটো চিনি পোৱা নাই ৰক্তিমক ৰক্তিম বেয়া সময়টো লাগি কি কৰিম ৰক্তিম ৰাকেশ ভাই আছনে আহাচোন কি হ'ল শুই আছ যে এই কি ক'ব গাটো ভাল নহয় একদম মানা কৰিলো নহয় কি হৈছে এই হাগনি বেমাৰে পালে আজি 8 বাৰ এইবাৰ কেতিয়াবা এই কেলা দিনো হ'ল মই আপোনাৰ পইচাটো একদম গোটাই থৈ দিছো মই ঘৰতো গৈছো পইচাটো মানুহটোক দিব লাগে বোলো তাৰপৰা বেমাৰটোৱে পালে ডিব্ৰুগড় পালোগে গৈ 67,000 টকা গৈছে নগদ তো একো খাব পৰা নাই ভালে আছে নে আপুনি আছো বাৰু একদম বেয়া চেয়া নাপাব আৰু দেই বাৰু হ'ব দে তই ভাল হৈ ল তাৰপিছত দিবি আৰু পইচা দেই ঠিক আছে বাৰু শুই থাক দে এতিয়া যাম দে মই চাহটো বা নাই চাহ নাখাওঁ দে ঠিক আছে বেয়া চেয়া নাপাব দেই হ'ব দে যাওঁ চালাইটো পইচা দিব আছে অমিত ক'ত আছ কাইলৈ জিমলৈ সোনকালে আহিব হেৰি নহয় এতিয়া পুখুৰী পালে ওলাই পাৰ্টি এটা কৰিব লাগিব দেই ঠিক আছে হ'ব হ'ব না এইটো পইচাটো দি ভুলেই কৰিলো নেকি যোৱাটো বহাগতে দিয়া কথা আকৌ এই বহাগ পালেহি আজি 6 তাৰিখ হ'ল ই য'তে ত'তে পাৰ্টি কৰিয়ে ঘূৰি ফুৰা দেখোন ইয়াক চালাৰ যিসোপা ল'ৰাৰ লগত থাকে পাৰ্টি কৰি থকা জেগাত সুধিলেগেও মৰিলো নহয় কিজানি মাৰি পঠিয়াই দিয়ে আজি ঘৰলৈকে যাওঁ ই ঘৰতে থাকিব পাৰে আজি ইয়াক ঘৰলৈ গৈ ভালকে দম এটা দি আহো হয় ৰঙা মাটি আজি নহয় দিয়া মজা লাগিলে পাৰ্টি উলি আহিলে জেং লাগিলে ৰাতিকৈ কিবা এটা বাবা চাবা গোটাই দিম মই ৰাতিকে লাগিব হেৰি ফাটি গ'লে দিগদাৰ যাব ন পিছত চালা কোনে ৰং দিছে তোক কৈ দিবি তাক মাৰি দিবি 3 দিনলৈ মাৰি দিবি তাক চাই লওঁ সেইটো কেছটো মোক কৈছিল হ'ব এইবোৰ দূৰটো নহ'ব মোক কেলাম নচলিব কোন এক ছেকেণ্ড ৰাকেশ দা পইচাটো কি হ'ল কিহৰ পইচা কিহৰ পইচা
তই পইচা যোৱাটো বহাগতে দিয়া কথা যোৱাটো বহাগত তোক বেমাৰ বুলি মই এৰি দিলো এতিয়া আকৌ বহাগ পালেহি আজি 14 তাৰিখ কিহৰ পইচা মোক সেইটো কব তই যে মোৰ পৰা আনিছিলি 50,000 টকা হোটে মোলে কেতিয়া আনিছিলো কি কেতিয়া আনিছিলো কি প্ৰূফ আছে তোৰ যে মই পইচা লৈছিলো প্ৰমাণৰ কথা নাই তই মোৰ নিজৰ হাতৰ পৰা আনিছ পইচা দে পইচা দে আজি পইচা নিনিয়াকে মই নাযাওঁ পইচা প্ৰমাণ দেখুৱা প্ৰথম প্ৰমাণৰ কথা নাই তই মোৰ হাতৰ পৰা আনিছ মোৰ ঘৰৰ পৰা গৈ মই যদি এতিয়া পুলিচলৈ ফোন কৰি কৈ দিওঁ তই মোক ধন দাবী কৰিবলৈ আহিছ তই মোক দিয়া একো প্ৰুফ নাই তেতিয়া কি কৰিবি তই চা নি এতিয়া কি কৰো চাই নি সেইবোৰ নকৰিবি আৰু গম পালি নাই কথা কবলৈ আহিছে সেইবোৰ নকৰিবি আৰু হেৰি কৰিবি তই মোক মোৰ পইচাটোকে দে মূলটোকে দে আৰু পইচা লাগে তই সুত দিবই নালাগে মোক মূলটোকে দে ইমান দম দি কেলে সোমাই আহিছিল মইতো বহিতে থৈছো আৰু পইচাটো দে থৈছো পইচা দে পইচা লাগে পইচাটো দে আহিছো যে কিবা দিবি ন লৈ যাবি ৰ দে আৰু পইচা লাগিব ন দে দে সুত দিব নালাগে বাৰু তই দিছো ন দে দে কি লাগে এতিয়া ক সেইবোৰ নকৰিবি কি লাগে এতিয়া নালাগে লাগে পাইছ না তই বৰ চাবাত উলিয়াই ইয়াক আজি পইচা লাগে ইয়াক চাওঁ পইচা লাগে কি কবি চোলাটো ভাগ লাগি পইচা লাগে তই যাম নাযাম নালাগে হ'ব নালাগে পইচা একদম কাটি দিম মানুহ কিনি আজি এখনে বচাইছে চালা পইচা লাগে তাক মানুহ চিনি পোৱা নাই আজি এবাৰ টেনচন ফ্ৰী বে কোনে পায় আজি চালা পাৰ্টি হ'ব আজি হেভি পাৰ্টি কৰিম আজি আজি একদম গোটেই ৰাতিটো বহিলে পাৰ্টি বে 5টা বাজিলে ওলাই যাওঁ পাৰ্টি কৰি ধুনীয়াকে আহিছো দে মই অকমান ওলাই আহিছো হ'ব বিকাশ বিকাশ বঢ়িয়া এই ইউটিউবত ভিডিঅ' এটা চাই আছো কি ভিডিঅ' চাইছো এই নতুনকে ল'ৰা কেইটামানে এই ভিডিঅ' বনাইছে ইউটিউবত ঐকান্তিক অসম বুলি নামটো আছে মানে এই চেনেলটো নাম চাওঁ ভিডিঅ' চাব ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে ভাল ভিডিঅ' বনাইছে কি চেনেলটোৰ নামটো ঐকান্তিক অসম মানুহক কবি চাবলৈ ভাল ভাল ভিডিঅ' বনাইছে মানুহ ল'ৰাকেইটা বহুত কষ্ট কৰিছো হয় 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 ভাল ভিডিঅ' বনাইছে বিকাশ সেইটো বাদ দে বাৰু নহয় কথা তই যে মোক পইচা সুতল দিয়া আইডিয়াটো দিছিলো কাৰবাৰটো ভালকে চলিছিলে মই ঘৰটোও বনালো ললো এতিয়া কি হ'ল গম পোৱা নাই কথাটো কি হ'ল এই ৰক্তিম যে মই যে তোক কৈছিলো পইচা 50,000 আজি 2 বছৰ মানেই হ'ল নহয় পইচা নাই দিয়া নি পইচা সি নাই দিয়া নহয় মই পইচা আজি লাষ্টত তাক ঘৰলৈ বিচাৰি গলো সি মোক এইবোৰ চোলা তোলা ফালি পঠিয়ালে চা বাই এখন লৈ মোক কাটিবলৈকে আহিছিল পুলিচক জনাব লাগিছিলে আকৌ এই পুলিচক আকৌ সিহে জনাম বুলি কৈছে কি প্ৰমাণ আছে বোলে তোৰ হাতত প্ৰমাণ নাই মোৰ হাততনো কি প্ৰমাণটো থাকিব আৰু পইচা দিলে প্ৰমাণ চমান লৈ ল'ব লাগে আৰু মদগেজ লৈছিলি নাই কি মদগেজ আকৌ সেইটোও নাজানো এই নাজানো কি মদগেজ তই নাজানিলে মোকো অকমান সুধি ল'ব লাগে কি বস্তু এইটো এটা চাহ পইচা মানুহে যে দিয়ে সুদত দিয়ে বা বেংকত যেতিয়া লোন লয় মদগেজ দি ল'ব লাগে মানে ধৰ সোণ দিব লাগে তাৰ ধৰ চৰকাৰী চাকৰি হলে চেক পাত দিব লাগে বা মানে পইচা ফিক্স ডিপজিট থাকিলে তাৰ হেৰি দিব লাগে কাগজ পত্ৰ দিব লাগে মানে বা মাটি বাৰী দেখাই মানে লোনটো ল'ব পাৰি বা তই বেলেগক দিলেও প্ৰচেছটো একেটাই মানে সেইবিলাক ভুল নকৰিবি মোৰতো এতিয়া চব গ'লগে একো নললি ন তই মোৰ পইচাও গ'ল মোৰ মাটি বাৰীও গ'লো ভৱিষ্যতে সেইবোৰ কৰি লবি গম পালি নাই মই এতিয়া কি কৰো ডাঙৰ বিপদ হ'ল দেই তোৰ মোৰহে বেয়া লাগিছে মই তোক এইটো আইডিয়া নিদিয়াই ভাল আছিলে দেই বেয়া নাপাবি দেই মোক মোৰ মাটি বাৰী কেইডোখৰো গ'লগৈ সেইটো হয় এইটো চব গ'ল আৰু দেই এফালৰ পৰা সেই ৰচোন বাৰু ইমান দুখ চুখ নকৰিবি কিবা এটা কৰিব লাগিব নহ'লেতো মোৰ লগতে ভৰাই ল'ব লাগিব বিজনেছত আমাৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনাক সকলোৱে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বটনটো টিপি দিব বাই বাই